নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম দ্য বল পেনৰ কবিতাৰ মূল ভাৱ অসমীয়াত। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবা, স্কিপ নকৰিবা। কবিতাটোৰ মূল ভাৱ হৈছে, কবিতাটোৰ কাহিনী এটা বল হেৰুৱাৰ ল'ৰাৰ বিষয়ে কোৱা হৈছে। এদিন সি বলটোৰ লগত খেলি আছিল। খেলি থাকোঁতে বলটো তাৰ হাতৰ পৰা সৰি পৰি ওচৰতে থকা পানীৰ জানটোত পৰিলগৈ। বলটো হেৰুৱাৰ পিছত ল'ৰাটো দুখ কৰি থকা মুখখন দেখি কবি আচৰিত হৈ পৰিছিল। আৰু কবিয়ে কৈছিল, ল'ৰাটো বলটো হেৰুৱাৰ পিছত বলটোৰ ফালে থৰ লাগি চাই আছিল। সি যথেষ্ট ভয় খাইছিল। সি মনতে দুখ কৰিছিল। দিনটোৰ বেছিভাগ সময় জানটোৰ ফালে চাই পাৰ কৰিছিল। কবিয়ে তাক নতুন বল এটা কিনি দিয়াৰ কথা কৈ মনটো ভাল লগাব পাৰিলে হয়, কিন্তু কবিয়ে সেই কাম নকৰিলে, কাৰণ পইচা বা নতুন বস্তুৱে ল'ৰাটোৰ পুৰণি স্মৃতিসমূহ ঘূৰাই আনিব নোৱাৰে। ল'ৰাটো ইয়াৰ জৰিয়তে এটা নতুন শিক্ষা লাভ কৰাৰ সুযোগ পালে যে এইখন পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয়। সকলোবোৰ বস্তু ক্ষণস্থায়ী। মানুহে নিজৰ প্ৰিয় ব্যক্তি বা প্ৰিয় বন্ধু বস্তুটোক নিজৰ লগত চিৰদিনৰ বাবে ৰাখিব নোৱাৰে। এইটোৱে হৈছে দ্য বল পেন কবিতাৰ মূল ভাৱ অসমীয়াত।